বজাব ঢুলিয়া পেপাতি বজাব বিহুৱাই জীৱন বৰ থুনুকা জীৱন বৰ আপেক্ষিক উশাহৰ নাই কোনো নিশ্চিত হিচাপ বহাগৰ ৰঙত কলা সানি ঘটি গ'ল এটা হৃদয় বিদাৰক ঘটনা উপলক্ষ আছিল জাতীয় সংস্কৃতি উদযাপনৰ বাবে এটা যাত্ৰা উপলক্ষ আছিল মুগাৰ সাজযোৰেৰে তাকুৰি ঘূৰা দি ঘূৰাৰ ৰিহাখনত তেজৰ চেকুৰা লাগিল বিহু নাচিবলৈ যোৱা নিশামণি আৰু উভতি নাহিল বহাগে ৰাজ্যখনক ৰঙাই থকাৰ মাজতে শুকুৰবাৰে নিশা হঠাতে ঘটি গ'ল এক অনাকাংক্ষিত হৃদয় বিদাৰক ঘটনা তামোলপুৰ ওদালগুৰি পথৰ নোৱাখাট লাওপাৰাত কালিকা লাগিল নলবাৰীৰ হৰিভঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল বিহুৱা সমাজত এক পৰিচিত নাম এখন ট্ৰেভেলাৰ বাহনেৰে তামোলপুৰৰ বাঙালীপাৰালৈ বিহু প্ৰদৰ্শনৰ বাবে গৈ আছিল দলটো তেনেতে হঠাৎ বিপৰীত দিশৰ পৰা অহা PB03AP6681 নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ট্ৰেভেলাৰখনৰ AS25DC5893 নম্বৰৰ ট্ৰেভেলাৰখনত মুঠ 30জনীয়া বিহু দলটো আছিল একো তলকিবই নোৱাৰিলে দলটোৱে দুৰ্ঘটনাৰ পিছত যি হ'ল সেয়া আছিল অতি মৰ্মান্তিক নিশামণি হালৈ এগৰাকী 25 বছৰীয়া বিহুৱতীৰ থিতাতে মৃত্যু হ'ল 11গৰাকী বিহুৱতী গুৰুতৰভাৱে আহত হ'ল তাৰে 5জনৰ অৱস্থা অতি সংকটজনক কহিত আগত আমি বিপৰীত চাইডৰ পৰা যিখন ট্ৰাক আহিছে সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলৰ খুন্দা মাৰি আমাৰ এনেকুৱা অৱস্থা হৈছে মুখামুখি খুন্দা এই 5জনক ততাতৈয়াকৈ GMCHলৈ প্ৰেৰণ কৰা হ'ল যিসকলৰ অৱস্থা সংকটজনক আহত অৰুণ মেধি বিদ্যুৎ দাস জগত ৰায় চালক পংকজ বৈশ্য অংকিতা দাস ৰতন কলিতা নিতু বৰুৱা শিৱানী বৰুৱা কাব্যশ্ৰী বৰুৱা আৰু দিবাকৰ মৰাণ কিন্তু অতি সম্প্ৰতি এই সামগ্ৰিক ঘটনাত অকালতে নিহত 25 বছৰীয়া নিশামণিৰ মৃত্যুৱে চকু সেমেকাইছে অসমবাসীৰ খবৰটোৰ ছবিবোৰ সৰ্বত্ৰ বিয়পি পৰাৰ লগে লগে নিশামণিৰ মৃত্যু যে এক অপূৰণীয় ক্ষতি এয়া যে নিষ্ঠুৰ নিয়তিৰ পৰিহাস তাক উপলব্ধি কৰিছে সকলোৱে সম্ভাৱনাৰে ভৰপূৰ আছিল এগৰাকী উঠি অহা যুৱতী বিহু পথাৰ গৰকী কঁকাল ভাঙিছিল নিশামণিয়ে আছিল নাগেৰা নামৰো সুদক্ষ তথা জনপ্ৰিয় পাঠিকা হাঁহিটোৰে আৰু কণ্ঠৰে মানুহৰ মন জিনিছিল তাই ইফালে তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ নিঝাৰ গাঁও ঘৰখনত এতিয়া মানুহবোৰ মূক হৈ পৰিছে নিশামণিৰ মৃত্যুত নিমাওমাও ককায়েকৰ বিয়াৰ ৰভা দেওবাৰে বিয়া আছিল নিশামণি হালৈৰ বৰদেউতাকৰ পুত্ৰ শংকৰ ডেকাৰ বিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছিল নিশামণিৰ পৰিয়ালত নিশা অহা ভগ্নীৰ মৃত্যুৰ খবৰত স্থগিত হৈ পৰিল সকলো ৰং উৎসাহ অহাকালি মোৰ বিয়া আছিল কিন্তু আমাৰ পৰিয়ালৰ ভণ্টি শ্ৰী নিশামণি হালৈ তাইৰ বিহু গাবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় সেইকাৰণে বিয়া এতিয়া মোৰ স্থগিত ৰাখিম তাইৰ বহুত প্ৰতিভা আছিলে অকালতে মৃত্যুক খবৰ দিবলগীয়া হ'ল কেৱল ঘৰখনেই নহয় যিয়ে নিশামণিক জানিছিল সকলো একেমুখে ক'লে এয়া অসহনীয় এয়া মৰ্মান্তিক পৰিয়াল মা দেউতাৰ লগতো কথা পাতিলোঁ একেবাৰে মানে বুজাব নোৱাৰা ভাষাৰে বুজাব নোৱাৰা এক পৰিৱেশ গতিকে আমাৰ যিখিনি পাৰোঁ সেইখিনি সান্তনা দিবলৈ চেষ্টা কৰিছোঁ তাই বিহু থাকিলে আমি যাওঁৱে আমাৰ ওচৰৰ জেগাবিলাকত শুনিলে আমি যাওঁ তাইৰ বিহু নাচ চাব তাই বিহু গীতো তাইয়ে দিয়ে গোটেইখিনিতে তাই পাকৈত আছিলে ঘৰৰ ৰঙিলী ছোৱালীজনীৰ সেই দুৰ্ঘটনাগ্ৰস্ত মুখমণ্ডল চাব নোৱাৰি নিৰন্তৰে চকুলো বৈছে পিতৃৰ গাৰুত মুখ গুজি কান্দিছে মাতৃয়ে নাগাৰা নামৰ বেলিকা নিজ কন্যাৰ সৈতে নাগাৰা বজাইছিল পিতৃয়ে মাতৃয়েও শিকাইছিল সুৰ সঞ্চাৰ এতিয়া সকলোবোৰ যেন বৃথা সকলোবোৰেই উকা
নশ্বৰদেৱ গুৰেশ্বৰৰ নিঝাৰ গাঁৱত উপস্থিত হোৱাৰ লগে লগে কি সতেৰে এই উঠি অহা ছোৱালীজনীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাইছে গাঁওবাসীয়ে, সেয়া হয়তো তেওঁলোকেহে জানে। বিহুগীত জুৰি কান্দোনত ভাগি ধূপ চাকিৰে গাঁওবাসীয়ে শেষ বিদায় জনালে নিশামণিক। নশ্বৰ দেহত জাপি দিয়া হ'ল গামোচা। এগৰাকী শিল্পীৰ বিয়োগ ঘটিল। এখন গাঁও উকা হৈ পৰিল। এখন ঘৰ মৰিশালি যেন হ'ল। অসংখ্য মানুহৰ উপস্থিতিটো যেন সকলোবোৰ ভাষাহীন, কথাহীন, নীৰৱ। হৈ যায়। নিয়তিয়ে কিহৰ বাবে এনে কৰে তাক জনাৰ সাধ্যখিনি নৰমনীশ্বৰ নাই বাবেও এনে সত্যক কেতিয়াবা মানিবলগীয়া হৈ যায়। কেতিয়াবা অকালতে মানুহ এনেকৈ হেৰাই যায়। প্ৰান্তত অলেখ স্মৃতি আৰু আধৰুৱা সপোন এৰি যায়। এই হাঁহিমুখীয়া ছোৱালীজনীয়ে সৰগত ঠাই পাওক। তাতেই সাজক ঈপ্সিত এখন পৃথিৱী। বসন্ত আহিলেই বিহুগীত জোৰক নিশামণিয়ে। নিশামণিক বহাগেই জীয়াই ৰাখক। ৰঙিয়াৰ পৰা ৰেজাউল হাছানৰ সহযোগত, গুৰেশ্বৰৰ পৰা নীলকমল শৰণী আৰু টিহুৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট, NKTV+।